20 যোৰতকৈ অধিকে ওলাব হিচাপ কৰিলে গডৰেজটোত মেখেলা চাদৰ। কিন্তু সঁচা কথা কৈছোঁ, শাৰী মাত্ৰ 3খনেই আছে, তাকো বহুত বছৰৰ আগতে কিনা। আৰু কেতিয়াবা মেখেলা চাদৰযোৰৰ সলনি শাৰী এখন পিন্ধিবলৈও ইচ্ছা যায়। সেইবাবে গৰমত পিন্ধি খুব আৰাম পাম বুলি পিয়ৰ কটনৰ এখন খুব ধুনীয়া শাৰী অৰ্ডাৰ কৰিলোঁ মাত্ৰ 405 টকাত। আৰু আজি দুপৰীয়া সময়কণতে আহিলে, কিন্তু সময় নোপোৱাৰ বাবে আৰু সন্ধিয়া আপোনালোকক দেখাইছোঁ। ইমান বেছি মৰম লাগিছে শাৰীখন, চাওকচোন। আৰু এয়া যেনেকুৱা অৰ্ডাৰ কৰিছিলোঁ কালাৰটো ছেম তেনেকুৱা আহিছে, কিন্তু মই সৰু সৰু ফুল লগা অৰ্ডাৰ কৰিছিলোঁ, আৰু মই যিখন শাৰী অৰ্ডাৰ কৰিলোঁ সেইখনত কিন্তু ফুলটো অকণমান ডাঙৰ ডাঙৰ আহিল। তথাপিও বহুত বেছি ধুনীয়া, ফুলটো ডাঙৰ হোৱাৰ কাৰণে বেছি ভালহে লাগিছে। আৰু আপোনালোক কাৰোবাক যদি প্ৰয়োজন আছে, মই কমেণ্টত লিংকটো দি থৈছোঁ, নতুবা লিংক বুলি কমেণ্ট কৰিব। গৰমৰ দিনত কিন্তু পিন্ধি বহুত বেছি আৰাম পাব। আৰু শাৰীখন পিন্ধি বহুত বেছি আৰাম পাব গৰমৰ দিনত, যিহেতু পিয়ৰ কটনৰ হয়। আৰু কোচবোৰ বহুত ধুনীয়াকৈ বহি আছে, দেখিছে নহয়। আৰু শাৰীখনৰ ফেব্ৰিকটো বহুত বেছি ধুনীয়া, পিয়ৰ কটনৰ হয়, আপোনালোকে চাব পাৰে। শাৰীখন 405 টকা দি কিনি মাত্ৰ 10 টকা এটা খৰচ কৰিব, মানে আগকেইটা চিলাই দিলে বুলি ক'লে হৈ যাব। আৰু ইয়াত কিন্তু ব্লাউজ পিচটো আপোনালোকে নাপায় এই শাৰীখনত। যেনেকুৱা ধৰণৰ ব্লাউজ হ'লেও পিন্ধিব পাৰিব, বগাও পাৰিব বা এনেকুৱা ৰঙৰো পাৰিব। মই যিকেইদিনা অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা, পিয়ৰ কটনৰ ব্লাউজ এটা পিন্ধি লৈছোঁ। গৰমৰ দিনত আটাইতকৈ ভাল লাগে কটনৰ কাপোৰ পিন্ধি। আৰু আপোনালোকৰ যদি এনেকুৱা এখন শাৰী পিন্ধিবলৈ মন যায় বা প্ৰয়োজন আছে, তেনেহ'লে অনলাইন কৰিব পাৰিব মিছ'ৰ পৰা, মাত্ৰ 405 টকা।